নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিবলৈ গৈ আছো যে হ'বলগীয়া 2025 চনত বিটিআৰ এক্সামৰ বাবে এখনি ক্লাছ। 2025 চনত হ'বলগীয়া বিটিচি গভৰ্ণমেণ্টৰ ভিচিডিচি ছেক্ৰেটাৰী এণ্ড থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ বাবে খুব দৰকাৰী 50টা কুৱেশ্যন আলোচনা কৰা হৈছে এইটো ক্লাছত। 30টা জিএছ কুৱেশ্যন, 10টা ইংলিছ কুৱেশ্যন আৰু 10টা মেথছৰ কুৱেশ্যন। তো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। First question, which scientist is known for proposing the theory of general relativity? সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ প্ৰস্তাৱৰ বাবে কোনজন বিজ্ঞানী পৰিচিত? পাৰিবনে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এলবাৰ্ট আইনষ্টাইন, অপশ্যন এ। যে আমি হৈ যোৱা বিটিআৰ এক্সামৰ পৰা ক'ব পাৰোঁ যে এনেকুৱা কুৱেশ্যনে আহিব। নেক্সট কুৱেশ্যন, which continent is known as the dark continent? কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন এ আফ্ৰিকা। Africa is known as a dark continent. Next, where is the capital of Russia? ৰাছিয়াৰ ৰাজধানী ক'ত? ৰাছিয়া হৈছে ইণ্ডিয়াৰ এখন ভাল বন্ধু ৰাষ্ট্ৰ। তো আমি ৰাছিয়াৰ বিষয়ে জনাটো খুব দৰকাৰী। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। Next question, in which year did the Berlin Wall fall? কোন চনত বাৰ্লিন দেৱাল খহি পৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1989। 1989 চনত বাৰ্লিন দেৱাল খহি পৰিছিল আৰু জাৰ্মান একত্ৰিত হৈছিল। আৰু ইয়াত এটা দৰকাৰী কুৱেশ্যন যে ইউনিফিকেশ্যন অফ জাৰ্মান, ইয়াৰ মূলতে কোন আছিল? বিছমাৰ্ক। এইটো আহা দেখা যায় পৰীক্ষাত। Next, which of the following is not permanent member of United Nations Security Council? তলৰ কোনজন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? এছিয়াৰ পৰা চাইনা হয়, ফ্ৰান্স হয়, ইউনাইটেড কিংডম হয়, কিন্তু অষ্ট্ৰেলিয়া নহয়। অষ্ট্ৰেলিয়া নট এন পাৰ্মানেন্ট মেম্বাৰ। নেক্সট, Samsung mobile company is belong from which country? Samsung mobile company কোনখন দেশৰ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব দক্ষিণ কোৰিয়া, সাউথ কোৰিয়া। কাৰেক্ট অপশ্যন বি। নেক্সট, which of the following is the largest country in the world? তলৰ কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ দেশ? বিশ্বৰ সৰ্ববৃহৎ দেশ হৈছে ৰাছিয়া। এৰিয়া ৱাইজ আৰু পপুলেশ্যন ৱাইজ বুলি ক'লে বৰ্তমান ইণ্ডিয়া। নেক্সট, continuous rise on the price level is called? মূল্যৰ স্তৰত ধাৰাবাহিকভাৱে বৃদ্ধি হোৱাটোক কোৱা হয়। মূল্য বৃদ্ধিটো কি কোৱা হয়? ইনফ্লেশ্যন, মুদ্ৰাস্ফীতি। কাৰেক্ট অপশ্যন এ। নেক্সট, how many types of bill found in India? ভাৰতত কিমান প্ৰকাৰৰ বিল পোৱা যায়? মানে একচুৱেলি বিল যিটো লোকসভা অথবা ৰাজ্যসভাত উত্থাপন কৰা বিল কেই ধৰণৰ হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব B4। অৰ্ডিনাৰী বিল, মানি বিল, ফাইনেন্সিয়েল বিল এণ্ড কনষ্টিটিউচনেল বিল। নেক্সট, কাঠমাণ্ডু ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? কাঠমাণ্ডু কোনখন দেশৰ ৰাজধানী? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, নেপাল। Wildlife Institute of India is located in which of the following city? ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান তলৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, দেহৰাদুন, উত্তৰাখণ্ড, ইউ পি। Next, asteroid belt is located between which of the two planet? তলৰ কোনটো গ্ৰহৰ মাজত গ্ৰহাণু বেল্ট অৱস্থিত? অপশ্যনে নাই, এ, বি, চি, ডি। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ,
মঙ্গল আৰু বৃহস্পতি, মাৰ্চ এণ্ড জুপিটাৰ। নেক্সট, হুইচ ষ্টেট শ্বেয়াৰ বৰ্ডাৰ উইথ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন? কোনখন ৰাজ্যই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ সৈতে সীমান্ত ভাগ কৰে? ছিকিমে নকৰে, ভূটানেতো কৰে কিন্তু ৰাজ্য নহয়। পশ্চিমবংগ, ষ্টেট ইজ এ ৱেষ্ট বেংগল। কাৰেক্ট অপশ্যন চি। নেক্সট, ওদালগুৰি ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? ওদালগুৰিয়ে তলৰ কোনখন জিলাৰ সৈতে সীমা ভাগ নকৰে? দৰঙৰ সৈতে কৰে, বাক্সাৰ সৈতে কৰে, শোণিতপুৰৰ সৈতে কৰে, কিন্তু কামৰূপৰ সৈতে নকৰে। তো কাৰেক্ট অপশ্যন ডি, কামৰূপ। নেক্সট, হুইচ অফ দ্য ফলোইং ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট অফ আছাম? তলৰ কোনখন জিলা অসমৰ সৰ্বাধিক পূবৰ জিলা? অসমৰ একেবাৰে পূবত অৱস্থিত জিলাখনৰ নাম তিনিচুকীয়া। কাৰেক্ট অপশ্যন এ। নেক্সট, হু ইজ নন এজ বড়োফা? বড়োফা নামেৰে কোনজনক জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, উপেন্দ্ৰনাথ ব্ৰহ্ম। নেক্সট, হুইচ চিটি ইজ নন এজ চিটি অফ নবাব? কোনখন চহৰক নবাবৰ নগৰ বুলি জনা যায়? নবাবো কা চেহেৰ, চিটি অফ নবাব। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব লক্ষ্ণৌ, কেপিটেল অফ ইউ পি। নেক্সট, suspension of fundamental rights during emergency idea taken from which country? কোনখন দেশৰ পৰা লোৱা জৰুৰীকালীন ধাৰণাৰ সময়ত মৌলিক অধিকাৰ নিলম্বন? ইয়াত অলপ ভুল হৈ আছে কুৱেশ্যনটো, চাব মানে suspension of fundamental rights during emergency, এই ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, জাৰ্মানী। নেক্সট, হু ইজ দ্য ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, ৰাজনাথ সিং। নেক্সট, তামুলপুৰ ডিষ্ট্ৰিক্ট কাৰ্ভড আউট ফ্ৰম হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাৰ পৰা তামুলপুৰ জিলা বক্ৰ হৈ ওলাই আহিছে? মানে কোনখন জিলাৰ পৰা তামুলপুৰ জিলা বনোৱা হৈছে? কাৰেক্ট অপশ্যন বি, বাক্সা। নেক্সট, হুইচ এমং দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ইউনিট ইজ এন ইমেজ ইন এ কম্পিউটাৰ চিষ্টেম? কম্পিউটাৰ ব্যৱস্থাৰ ছবি এখনত তলৰ কোনটো একক আটাইতকৈ সৰু? খুব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, চাব। কাৰেক্ট অপশ্যন এ, পিক্সেল। নেক্সট, হোৱাট ইজ লাফিং গেছ? হাঁহিৰ গেছ কি? লাফিং গেছ, কোনটো গেছক লাফিং গেছ বুলি জনা যায়? কাৰেক্ট অপশ্যন এ, নাইট্ৰাছ অক্সাইড। নেক্সট, হুইচ পলিটিচিয়ান ইজ নন এজ দ্য আইৰন মেন অফ আছাম? কোনজন ৰাজনীতিবিদক অসমৰ লোহাৰ মানুহ বুলি জনা? লৌহ মানৱ, লোহাৰ মানৱ, লৌহ মানৱ। লৌহ মানৱ বুলি কাক জনা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বিষ্ণুৰাম মেধি, অপশ্যন বি। নেক্সট, হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য নবেল গেছ? কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল সম্ভ্ৰান্ত গেছ? সম্ভ্ৰান্ত গেছ পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন এ, উইলিয়াম ৰামছে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, সুকুমাৰ সেন। নেক্সট, ইন হুইচ ইয়াৰ ইণ্ডিয়া লঞ্চড UPI? কোন চনত ভাৰতে UPI আৰম্ভ কৰিছিল? UPI ৰ ফুল ফৰ্মটো হ'ল ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ টো লঞ্চ কৰা হৈছিল 2016 ত।
Next. Who is the first Olympic medalist of Assam? অসমৰ প্ৰথম অলিম্পিক পদক বিজয়ী কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব লাভলীনা বৰগোহাঁই। অপশ্যন এ। নেক্সট। লাইট ইয়াৰ ইজ দ্য ইউনিট অফ। আলোকবৰ্ষ কিহৰ একক? আলোকবৰ্ষ হৈছে দূৰত্বৰ একক। কাৰেক্ট অপশ্যন এ। নেক্সট। The CIPCO movement was launched from the protection of. দেশ সুৰক্ষাৰ বাবে চিপকো আন্দোলন আৰম্ভ কৰা হৈছিল। কিহৰ বাবে চিপকো মুভমেণ্ট আৰম্ভ কৰা হৈছিল? অৰণ্য ফৰেষ্ট প্ৰটেকশ্যনৰ বাবে। নেক্সট। Which is called as the Bank of Banks in India? ভাৰতত বেংকসমূহৰ বেংক বুলি কোনটো বেংকক জনা যায়? বেংক অফ বেংকছ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। নেক্সট। ইংলিছ সেকশন। Fill in the blank. ডেজ বসন্ত or মধুমিতা will meet you. ইয়াৰ কোনটো হ'ব? or আছে যদি either হ'ব। কাৰেক্ট অপশ্যন এ। either or, neither nor. Next. What is the superlative form of kind? Kindৰ superlative formটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব kindest. Next. Fill in the blank. We are dash our breakfast now. এই সেন্টেন্সটো গৈ আছে প্ৰেজেন্ট কন্টিনিউয়াস। তো ইয়াত হ'ব we are having our breakfast now. Correct option A. Next. What is the past form of cut? কাটৰ past form. কাটৰ past form হ'ব cut. Option A, কাটে। Present form, past form, past participle form. Cut, 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 same. Next. What is the meaning of at the 11th hour? At the 11th hour idiom to mean it idiom. ইয়াৰ কারেক্ট অপশন হ'ব at the very last moment মুৰামুৰি সময়। Next. Which of the following is the correct word? Accept the correct নহয় তো এইটো হ'ব ACCEPT accept। এইটো accept নহয় এইটো হ'ব accept। ভার্বেলটো হ'ব BERBAL ভার্বেল। সো কারেক্ট হয় এ বারবুস। বারবুস শব্দের অর্থ হচ্ছে বাক্যবান, বাক্যটু। Next. Which of the following is the correct sentence? তলৰ ইয়াৰ ভিতৰত শুদ্ধ বাক্য। It has been raining since morning. এটাই শুদ্ধ। এইটো শুদ্ধ নহয়, এইটো শুদ্ধ নহয়, এইটো শুদ্ধ নহয়। So next. Select the correct synonym of static. Static or সমাৰ্থক শব্দ। Static মানে same in all time. Correct option over A, fixed. Next. Select the correct antonym of accord. Accord শব্দটোৰ বিপৰীত শব্দ। এর correct option হবে discord. Yeah. Next. Fill in the blank. I have dash 1 rupee note for you. 1 rupee note. এর correct option হবে A. I have a 1 rupee notes for you. Next.
Which of the following is the largest number? The math section. তলৰ কোনটো আটাইতকৈ বেছি? -8, -6, -9, -9. বেছি বোলে পজিটিভ নাম্বাৰ। পজিটিভত পজিটিভটো নাই, নেগেটিভ আছে। নেগেটিভটো কেতিয়া হ'ব? লেছ নাম্বাৰটো, লিষ্ট নাম্বাৰ। তাৰ অপশ্যন হ'ব ডি, -2। নেক্সট, if 2, 1, y, 5 is a multiple of 9, where y is a digit, what is the value of y? 2, 1, y, 5, y জাগাত কি হ'ব যদি 9ৰ মাল্টিপল হয়? 9ৰ মাল্টিপল হ'ব গ'লে 3 হ'ব লাগিব। 3ৰ মাল্টিপল হ'ব লাগিব। 3ৰ মাল্টিপল কেতিয়া হ'ব? তেতিয়া সংখ্যাকেইটাৰ প্লাছ 3 যাব। কিমান হৈছে? 3, 3, 5, 8। 8ৰ লগত এনেকুৱা এটা সংখ্যা প্লাছ কৰিব লাগিব, এইটো 3 যাব। 2 নাযায়, 3 নাযায়, 4 যাব, 12 গৈ আছে, কিন্তু 9 নাযায়। 1 এক অপশ্যন হ'ব। নেক্সট, find the value of 3x plus 9 plus 3 minus 3. So 3x equal -9 minus 3 plus 3. Do cancel. X equal -9/3. So x equal -3. Correct option A. Next, যদি 12খন ডাঠ কাগজৰ ওজন 40 গ্ৰাম হয়, তেন্তে একেখন কাগজৰ কিমানখন চিটৰ ওজন 2.5 কিলোগ্ৰাম হ'ব? এইটো 40 গ্ৰাম 12খন ডাঠৰ ওজন 2.5 হ'ব 20। 12 into 40 into 2.5 কৰি চাব। কাৰেক্ট অপশ্যন হ'ব বি, 750। নেক্সট, what are the root of the equation? ইকুৱেশ্যনটো চাব, ইকুৱেশ্যন অলপ ভুল হৈ আছে। এইটো স্কুৱেৰ হয়, 2x স্কুৱেৰ minus 5x plus 3 12 0। চাব কি হ'ব? 2x স্কুৱেৰ minus 3x plus 2x plus 3 12 0। x 2x minus 3 1 হলে 2x plus 3। So এটা হৈ আছে 2x minus 3, এটা হৈ আছে x equal 1, x equal 3/2 minus 3/2। -1 plus 3/2, -1 plus 3/2। Correct option B. Next, the 10th term of the arithmetic progress 2, 7, 12। 10th number to level 2, 7, 12, 3, 4, 5, 6, 7, 8, 9, 10th। এই 10th number to level +5 হয়েছে, +5 +5 +5 +5 5 হলে
17 plus 5 22 plus 5 27 plus 5 32 37 42 10th হবে 47 10th নাম্বারটাও 47 রাইট অপশন বি find the value of question number 37 ಮತ್ತೆ 3 minus 2 এই কোয়েশ্চনটা আপনারা হোমওয়ার্ক করিব নেক্সট 2 minus 5 plus 6 minus 3 बटे 6 minus 1 बटे 3 into minus ইয়ার ভ্যালুটা ওলাইছিল minus 1 बटे 3 এখানে গেল then minus 3 4 into minus 1 बटे 3 মান হবো minus plus 3 बटे 12 হবো 1 बटे 4 ভ্যালু এসে minus 1 बटे 3 minus 3 बटे 4 3 नॉट 2 1 बटे 2 into minus 1 बटे 2 এইটো মাই ভ্যালু আছে minus 1 by 6 minus 3 बटे ना minus no plus 3 बटे 24 1 बटे 8 करेक्ट ऑप्शन होगा 1 बटे 8 bit next find out the separate number পৃথক নম্বৰটো বিচাৰিলে separate 3 cube 1 cube 3 square 2 cube separate is 6 next which of the following number will be highest if divided by 2 দুইৰে ভাগ কৰিলে তলৰ কোনটো সংখ্যা সৰ্বাধিক হ'ব যেটো সংখ্যা সৰ্বাধিক আছে সেইটোৱে সৰ্বাধিক হ'ব তাৰ অপচন সি তো আজিলৈ ইমানে আছিল আজিৰ ক্লাছটোত 50টা কোৱেশ্চন কিমানকেইটা শুদ্ধ কৰিব পাৰিছে কমেন্ট বক্সত জনাব কিমানটা শুদ্ধ কৰিছে so thank you